জীয়াকে পুৰা ধুলাই দিম মোৰ ঠিক বুজান দিম ওর হে ওয়া ভাই তোরা ওর হে ওলা বলছে আজি দুটাকে এনাকে পিটিম নহয় মাথা বেয়া হৈ গৈছে মোৰ আজি পাঁচ আমরা ফেলে দিন দুজনে মাকে সামরা ফেলিম জিয়াকে ফেলিম আজি কি হৈছে মোৰ গহাই যে কি ৰূপ ধৰি আহিছে কি হৈছে ৰ'ব কি হৈছে ৰ'ব শুনা আৰে কি হৈছে আপোনাৰ কি হৈছে কি হয় না এইটো কথা সোধা বেয়া লাগিছে জানো কোনো জীৱনত মই মুখত মত দিয়া নাই আজি এনেকুৱা এটা হৈছে তাইৰ মাৰ্কশ্বিট আনিব গৈছিলোঁ এই মাৰ্কশ্বিটখন কি আছে তুমি কি কৈছে জানা মাষ্টৰে মোৰ গহাই চব ফেল গোটেই লেখিছিলে লেখাত লেখছি কি লেখছি তাই জানে আৰু এইটো কথা ডাঙৰ কথা নহয় পঢ়াত অলপ কাঁচা হ'ব পাৰে কিন্তু চাৰিত্ৰিক দিশত এই যিটো কথা কৈছে মাষ্টৰে যে আপোনাৰ ছোৱালীয়ে ক্লাছ নকৰে ল'ৰা এটাৰ লগত ঘূৰি ফুৰে বাইকত উঠি সেই তাৰে ৰিজাল্ট আৰু সেইকাৰণে মই কৈ থাকোঁ যত্ন ল'বা ঘৰত যদি চেল্ফি ক'ত গৈছে তাই গেল তাই তাইক মই আজি চামৰা আছিলে ক'বাম এখন খাল খাবা ক'ত তাই সেইটো গাছত তলত তোৰা বাহ ক'ত পলা তুই হে তোক মই শেষ কৰিম হয়তো মই মৰিম তহঁত তোক মাৰিম তোক আজি শেষ কৰি দিম তোক আজি ক'ত পলে হাৰবি আজি ঈশ্বৰে জানে তোক কি গতি কৰিম কি হৈছে আপোনাৰ ৰ'ব গাভৰু আপি এটা এনেকৈ সেই কৰে এনেকৈ খেদি নাহি মানুহ কি ক'ব এই গাভৰু আপি এটা এনেকৈ যদি দাউৰি থাকে মানুহ কি ক'ব ঘৰৰ কথা ঘৰতে হ'ব আমি দুটা মানুহ মিলা মিচিকে কিবা এটা কৰিব লাগিব আপুনি ৰ'বচোন তাই হৈছে আপি আমাৰ এনেকৈ যদি দাউৰি থাকে মানুহ কি ক'ব সেই এটা আপিটোৱে হৈছে ডাঙৰ কথা এটা গৰু যাৰ ভৰিত ধৰছোঁ আপোনাক প্লিজ কৈছোঁ ভৰিত ধৰছোঁ আপুনি খেদা খেদি নকৰিব অলপমান ঠাণ্ডা হওক আপিটোক আমি বুজাওঁ কি হৈছে ৰ'বচোন আপিৰে ভুল হ'ব তাইতো আৰু কিবা বেয়া কামটো কৰিব জানাই না তাই কিবা এটা সমাজত হোৱা কামেই কৰিছে আমি এতিয়া বুজাবুজিকে বুজাব লাগিব আপুনি আৰু ইমান খেদা খেদি কৰিলে মানুহ কি ক'ব এৰকচোন বাৰী দাল দিয়ক বাৰী দাল দিয়ক তোমাৰ কাৰণে আহিছোঁ হ'ব অলপমান ঠাণ্ডা হওকচোন হ'ব আহকচোন মই নাযাওঁ মাত তৰা শুনা কি হৈছিনো কৈছোঁ তো ভালকে কি হৈছে পৰীক্ষাত তই কিয় এনে কৰিলি দেউতাৰে কোনোবা দিনা এনাই ৰূপ দেখিছিলি নে আজি কি খাচি মানুহটো কেনেকৈ আছে কোনদিনা এনাই দেখিছিলি আজি তোৰ কাৰণে মানুহ ৰিজাল্ট লৈছে ফূৰ্তি কৰিব লাগে ভাল কৰিব লাগে আমাৰ ঘৰত কি হ'ব ধৰিছে অশান্তি হ'ব ধৰিছে দেখোন কিয় নাই তইতো ভাল হ'ব বুলিয়ে কৈছিলি আৰু এইটো কথা কওঁ তাইক এই বিকিৰ লগত কি ৰিলেশ্যন আছে এই বিকি ভূপেনৰ ল'ৰা বিকি
তুই তাক কি ভাল পা অ তো ফোনটো লৈ লাগিলে কথা তুমি ক তাইক ভাল ফোন এটা লাগে তাই কলেজৰ ক্লাছ আছে কিবা আছে নোট কৰিব পৰীক্ষা ভাল হ'ব মানুহ ইমান খুচি কৰে পৰীক্ষাত আমাৰ তো কইতে কি হ'ব দস্তি দেখো মোক কৰ পিছত দিলে প্ৰফেছৰে কৈছে তাই জানে মেছে কলেজত বেয়া বদনাম এটা উঠি গৈছে বেয়াখনে মোক গলত কাটি দিয়ে ৰবচোন ৰব আপুনি একদম নাৰ্ভাছ হৈ যায় মানুহটো ৰবচোন একলা কৰলি আৰু এটা ছোৱালী বুলি কিমান মৰম কৰোঁ দেই কি লাগে হ'ব ৰবচোন বুজা বুজি হেৰি হ'ব মানুহটো ইমান অধৈৰ্য হ'লে কেনেকে হ'ব কিমান আঘাত পাইছে তুমি জানা সেইটোতো হয় ময়ো কিমান কষ্ট পাইছোঁ কিমান কষ্ট কৰি শাল বৈ কিবা বৈ এইগিলাখান টিউচন দিছোঁ মোবাইল কিনি দিছোঁ তাই ভাল হওক বুলি তাই যে এইগিলা কৰি আছে মইতো ক'ব নোৱাৰোঁ নাই এতিয়াও সময় আছে ৰ'বচোন ইমান আৰু অধৈৰ্য হ'লে কেনেকে হ'ব মানুহ হাঁহিব কাষৰ মানুহ ৰিজাল্টটো বেয়া হৈছে এইটো কথা নহয় তাত গৈ পেলাই মই যেতিয়া তাই এইবিলাক কাহিনী শুনিছোঁ এই ষ্টাফ বহি আছে মোক চবেই চিনি পায় হ'ব দিয়কচোন হ'ব দে হ'ব দে ইমান আৰু সেই কৰিব নাই ৰচোন একো নকওঁ যদি বেছি কৰা নাই মই তহঁতক একো নকওঁ মই গাছত নহ'লে ৰ'ব এইগিলা কথা কি কয় পৰীক্ষা আৰু হ'ব আৰু দিব পাৰিব নহয় আপিটো ভালকে এইবাৰ যদি ভালকে পৰীক্ষা দিয়ে এইগিলা গোটেই মোচা যাব ৰ'বচোন বুজালে ঠিক হ'ব নহয় আমাৰ চব তোমাৰ কাৰণে হৈছে বুজাই থাকা মই যাওঁ কি কৰিলিয়ে ৰচোন নাকেনবি ৰচোন নাকেনবি কান্দি থাক পৰীক্ষা বেয়া কৰি মায়ে যে এতিয়া কান্দি থাক পস্তাবি এদিন ডাঙৰ হ'লে নিজে বুজি পাবি এটা জীৱনৰ ভেলু কিমান জানা বহুত দুখ লাগিছে মোৰ আজি এই তহঁতৰ এই প্ৰজন্মটোত কিছুমান এনেকুৱা ধৰণৰ ল'ৰা ছোৱালীৰ কাৰণে গাৰ্জেনে সমাজখনত নাক উলিয়াব নোৱাৰে আৰু তাৰে এটা অংশীদাৰ মই কান্দি থাক মই ব্যৱস্থা ল'ম সেই মই যাওঁ দেউতাক কিবা অলপ দিয়ে খাবা চাহ তাহ মা দেউতা নাই দেখোন কি দেউতা নাই নাই আৰু কিবা খাবা গেল না কি হৈছে দে আৰু আজি দিনটো ভাতে খাব পাম না পানীয়ে খাব পাওঁ আছো না চাওঁ ক'ত গেল